অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ ড্ৰাগছ বিৰোধী বিশেষ পদক্ষেপ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফান ৰানৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টা চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতি বছৰৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে চেম্বাৰ্ছ অফ কমাৰ্চে। আজি এই ফান ৰানৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমে 5,000, 2,500 আৰু 1,500 টকাকৈ প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা। আমি প্ৰত্যেক বছৰে বছৰটোৰ প্ৰথম দেওবাৰে আমি ৰান এগেইনষ্ট ড্ৰাগছ, আপোনালোকে সকলোৱে জানে ড্ৰাগছ আজি নৱপ্ৰজন্মক কেনেধৰণে গ্ৰাস কৰিছে আৰু এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বছৰটোৰ কাৰণে কেম্পেইন ষ্টাৰ্ট কৰোঁ। অকল আমি ৰান এইটোৱে নহয়, আমি ইয়াৰ আগত আমি আৰ্ট কম্পিটিশ্যন পাতিছিলোঁ। এনেকুৱা আমি বিভিন্ন সময়ে সময়ে প্ৰগ্ৰেম কৰোঁ আৰু এই সকলো যিসকলে আজি দৌৰিব আহিছে, যিসকলে এই ফান ৰানটো যোগদান কৰিছে, সকলোৱে মিলি পেলাই এই কেম্পেইনটো চলাই লৈ যাব। এটা সুন্দৰ পদক্ষেপ আৰু যিটো 5 কিলোমিটাৰ ৰান তাৰ কাৰণে আমাৰ ৰূপম গোস্বামী দাক ধন্যবাদ জনাইছোঁ। সকলো মানুহক ধন্যবাদ জনাইছোঁ আৰু মই বিচাৰোঁ এইটো ড্ৰাগছৰ কথা আমি চবেই জানো অসমে কি হৈ আছে কি নাই। মই এইটো আশা কৰোঁ যেন যিখিনি আমাৰ আপকামিং জেনেৰেশ্যন তেওঁলোকে এইবিলাক চব বস্তু বেয়া হেৰিবোৰ বাদ দি পিনে নিজৰ যিখিনি এক্টিভিটিজ স্পৰ্টছে হওক পঢ়া শুনা হওক সেইখিনিলৈ আহক আৰু নিজৰ যিখিনি কাম সেইখিনি কৰি পিনে যাওক। আৰু এইটো বিচাৰোঁ যেন আমাৰ অসমখন এখন ভাল হেৰিলৈ যাওক আৰু আমাৰ অসম গভৰ্ণমেণ্টে ড্ৰাগছৰ এগেইনষ্টে বহুতখিনি কাম কৰি গৈ আছে। তাৰ কাৰণে লটছ অফ থেংকছ আৰু আশা কৰোঁ যেন জেনেৰেশ্যনটো খুব বেছি ভাল হওক আৰু